मैं गोटे घटनाक्रम तो चाওঁ আমি সকলোৱে কলো যে সেইদিনা যোগদান কাৰ্যসূচী অনুষ্ঠানত 90% কথাবোৰ বৰ অসমৰ ওপৰত আছিল আৰু শিৱসাগৰ ধুবুৰী যিদৰে তেওঁ ৰেজাউল কৰিমে তুলনা কৰিবলৈ বিচাৰিলে সেইটো ভুল আছিল অনুচিত আছিল বিধায়িনী দলৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া সেইখিনিয়ে কথা কৈছে আৰু ময়ো মোৰ ফালৰ পৰা সমৰ্থন জনালো তেওঁ কলে আৰম্ভণি যে ভৱিষ্যত বক্তৃতা দিয়া আগত ভাবি চিন্তা কৰি কথাবোৰ ক'ব লাগে আৰু ময়ো তেনেদৰে কলো যে ভৱিষ্যত কথা কোৱা আগত সাৱধান হ'ব লাগে পিছত ৰেজাউল কৰিম তেওঁ নিজৰ বিবেকৰ মতে দলৰ পৰা তেওঁ দলটোক এৰিলে দলটোক ত্যাগ কৰিলে ৰেজিগনেশ্যন ত্যাগ পত্ৰ মোৰলৈ প্ৰেৰণ কৰিলে আৰু আমাৰ CLP ওপৰত বিজেপি এজেন্ট এইখিনি কথা কোৱাটো অনুচিত কংগ্ৰেছ দলৰ ভিতৰত আমি সকলোৱে আমাৰ একমাত্ৰ এটাহে লক্ষ্য যে যোৱা 20টা বছৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ লগত তেখেতৰ ওচৰত থকা 3-4জন ব্যক্তি আগতে কংগ্ৰেছ দলত আছিল কংগ্ৰেছ দলত থাকি যি কথা লৈ মানুহবোৰে কংগ্ৰেছ দলৰ পৰা আঁতৰি গ'ল কেলেংকাৰী সেই কেলেংকাৰীৰ ভিতৰত মূল খলনায়ক আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ কটৰী আৰু আজি বিজেপি দলত সোমাই যি মূল কাৰণৰ বাবে যে মানুহবোৰে আজি বিজেপিৰ পৰা আঁতৰি গৈছে সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ ওচৰত থকা মানুহৰ কেলেংকাৰী আৰু অহংকাৰ